ৱেগনাৰ এখন 2020 মডেল 2020 চনৰ হয়, ফাৰ্ষ্ট অনাৰ হয়। এখন গাড়ী বহুতে কৈ আছিল ভালকৈ দেখাই দিব। এখন 1.2 হয়, 1200 চিচিৰ হয়। যিমানখিনি পাওঁ দেখাই দিছোঁ বাহিৰতো, আৰু বাকী নন এক্সিডেণ্টেল আৰু ইঞ্জিন ভাল, ইঞ্জিন চিল, এইখিনি মোৰ গাড়ীত থাকে, সেইখিনি জানে আপোনালোকে। গতিকে এইখন 4 লাখ টকা দাম আছিলে। এখন আছিল গাড়ী, সৰি তলত থকা সৰু সৰু স্কেচকেইটা মই ঠিক কৰি দিলোঁ। গোটেই গাড়ী অৰিজিনেল পেইণ্টত আছে। এই বাম্পাৰ এইকণৰ খালি সৰু সৰু স্কেচ আছিল, এইকেইটা মই ঠিক কৰি দিছোঁ। গোটেই গাড়ী অৰিজিনেল পেইণ্ট। বাকী এয়া ইণ্টেৰিয়ৰ আছে, এইটো ইণ্টেৰিয়ৰ। ষ্টাৰিং মাউণ্টেন কণ্ট্ৰল আছে, ষ্টাৰিং মাউণ্টেন কণ্ট্ৰল আকৌ এইটো এয়াৰ বেগ, এয়া হেৰি মিউজিক চিষ্টেম, AC সকলো ৰানিং আছে। এয়া চিট কভাৰবিলাকো ভাল। 72,000 মান চলিছে। এইখন আপোনালোকে ফাইনেন্সত ল'ম বুলি ভাবিলে 1 লাখ মান টকা ডাউন পে'মেণ্ট দিব লাগিব। 1 পৰা 1.5 লাখ মান টকা ডাউন পে'মেণ্ট দিব লাগিব। এয়া বেক চাইডটো, এয়া পাৰ্চেল ট্ৰে, দৰ্জা চৰ্জা এইবোৰ সকলোবিলাক চিল হৈ আছে। মোৰ গাড়ীত বাৰু সেইখিনি নাপায়, এক্সিডেণ্টেল নাথাকে বাৰু, নাপায় সেইটো। এইবোৰ চব চিল আছে। এইটো চাওক, পুৰা চিল আছে। এইখিনি পৰা আপোনালোকে নিৰ্ভয়ে ল'ব পাৰে। ইয়াত তেনেকুৱা একো নাথাকে, মোৰ গাড়ীত এক্সিডেণ্টেল নাথাকে। সৰু সুৰা স্কেচ থকাটো স্বাভাৱিক পুৰণা গাড়ীখনত, কিন্তু মেইনলি কথা গাড়ীখন মানে এক্সিডেণ্টেল হ'ব নালাগে। পাল্টি চাল্টি খোৱা ক'ৰবাত গছে খুন্দা মৰা, মানে মেজৰ কিবা এক্সিডেণ্টেল হ'ব নালাগে। স্কেচ থাকিলে একো নাই, সেইবোৰ স্বাভাৱিক। বাকী আছে টায়াৰ কণ্ডিশ্যন ভাল, ফুল বডি অৰিজিনেল পেইণ্ট আছে। খালি বাম্পাৰ সেই চুকটোহে কালাৰ কৰা গৈছে। এয়া গাড়ী, এয়া একদম অৰিজিনেল পেইণ্ট হয়। লেতেৰা হৈ আছে, ধূলি চুলি হৈ আছে, এইবোৰ চাফা কৰিব লাগিব। স্পইলাৰ এটাও আছে বেক চাইডে। বহুত কেইজনে মানে কৈ আছিলে দেখাবৰ কাৰণে গাড়ীখন অকণমান, গতিকে দেখাই দিছোঁ। আৰু ইয়াৰ মিউজিক চিষ্টেমটো ভাল, কোম্পানী ফিটেড মিউজিক চিষ্টেম আহে যিহেতু। গাড়ীখনৰ 4 চাইডৰ লুকছ। এইখন 1.2 হয়, 1200 চিচি হয়। গতিকে ল'ম বুলি ভাবিলে ল'ব পাৰিব। মোৰ নাম্বাৰটো হৈছে 9101500173। এইটো ফোন কৰি লৈ ল'ব পাৰিব নাম্বাৰত। মেকানিকেল ৱৰ্ক একো নাই, আপোনালোকে গাড়ীখন লৈ চলাই থাকিলেই হ'ল, তেল ভৰাই চলাই থাকিলেই হ'ল। কাম কৰিব লগা একো নাই, না ছাছপেনশ্যনৰ প্ৰব্লেম না কিবা, একো সেই প্ৰব্লেম নাই। গোটেইখিনি ৱেল মেইনটেইন হৈছে, চবেই ৰানিং, আৰু মেকানিকেল প্ৰব্লেম একো নাই একো নাই। আপুনি আহি একো নাপাবই লাগিব। যদি কিবা ওলাই দিব পাৰে সেইটো মই ঠিক কৰি দিম আপোনাক। গতিকে সেইখিনি মোৰ ডিমাণ্ড আছে। ইয়াত মেকানিকেল ৱৰ্ক একো নাই, আৰু ময়ো গাড়ী বহুত চাই চিন্তি কিনো, বহুত কাম থকা গাড়ী মই নিকিনো। পুৰণা গাড়ীখনত টুকটাক কেতিয়াবা থাকে, কিন্তু অলপ থাকিলে ঠিকে আছে, কিন্তু বহুত কাম থকা গাড়ী মই একেবাৰে নিকিনো। আৰু যিখিনি থাকিলেও মই মোৰ ফালৰ পৰা কৰি দিওঁৱেই। গতিকে এইখন আপোনালোকে লৈ একো কাম কৰিব নালাগে, জাষ্ট লৈ আৰু চলাই থাকিলে হ'ল। ছাছপেনশ্যনৰ পৰা বডিলৈকে এটা নইজ নাপায়, এটা মানে শব্দ নাপায়, এটা চাউণ্ড নাপায়। যোনে গাড়ীখন লয় তেওঁ আহিলে টেষ্ট ড্ৰাইভ ল'লে গম পাব, আৰু যেতিয়া তেওঁ টেষ্ট ড্ৰাইভ ল'ব তেতিয়া মই ভিডিঅ' বনাই আপোনালোকক দেখামেই তেওঁ কেনেকুৱা পায় গাড়ীখন। যোনে লয় আৰু যি নহওক, এইখন লৈ আৰু চলাই থাকিলে হ'ল। মেকানিকেল ৱৰ্ক একো নাই, আৰু একদম ধুনীয়া হৈ আছে। পেট্ৰলৰ হয় এখন, আৰু মাইলেজো ভাল দিয়ে, 21 মান পাবই। এখনৰ ৱেগনাৰ মাইলেজ ভাল। মই নিজে যিহেতু চলাইছোঁ, 100-150 কিলোমিটাৰমান চলালোঁ এখন, গতিকে মাইলেজো ভাল পাব। পিক আপ ভাল, যিহেতু 1200 চিচিৰ হয়, চব ফালৰ পৰা পাৰফেক্ট। গাড়ীখন লৈ আপোনালোকে চলাই থাকিলেই হ'ল। গতিকে AC বা আদি কৰি সকলোৱে ৰানিং হৈ আছে। টায়াৰ কণ্ডিশ্যনো ভাল, টায়াৰ আপুনি একো চেঞ্জ কৰিব নালাগে।